নমস্কাৰ, জয় আই অসম। দিল্লী হ'ল আমাৰ দেশৰ ৰাজধানী, কেপিটেল অফ ইণ্ডিয়া। চ' দিল্লীৰ পৰিস্থিতি বৰ্তমান বহুত ভয়ংকৰ হৈছে, কিয়নো যোৱাকালি 10 তাৰিখত গধূলি 7টা বজাত তাতে ৰেড ফৰ্ট লালকিল্লা যোনটো কয় সেইখিনিতে পাৰ্কিঙত এটা গাড়ীত বোমা বিস্ফোৰণ হৈছে। আৰু তাৰ পৰা বোমা বিস্ফোৰণ হোৱাৰ পাছত তাতে বৰ্তমান খবৰ পোৱালৈকে 12জন ব্যক্তিৰ ডেথ হৈছে আৰু বহুতো মানুহ আহত হৈছে। চ' মানে এইটো বহুত চিন্তনীয় বিষয়, কাৰণ দিল্লী হ'ল মানে দেশৰ ৰাজধানী, আৰু দেশৰ ৰাজধানীত যদি এনেকুৱা পৰিস্থিতি হৈ যায় তেনেহ'লে আন ৰাজ্য, সৰু সুৰা ৰাজ্য সেইবোৰৰ কাৰণে বহুত ৰিক্সি হৈ থাকিব। চ' যি কি নহওক, তাতে কাম কৰি আছে, চৰকাৰে কাম কৰি আছে, পুলিচ প্ৰশাসনে কাম কৰি আছে, চিআইডিহঁতে যোনে যাক যোনটো দায়িত্ব দিয়া হৈছে সকলোৱে কাম কৰি আছে। এতিয়া পিছত গম পোৱা যাব, 2 এদিনতে গম পোৱা যাব কি হ'ল, কোনে কি কৰিলে, গোটেইখিনি আপডেট পাই যাম আমি। চ' মোৰ আজিৰ ভিডিঅ'টো এয়াৰ পলিউশ্যনৰ ওপৰত বনাইছোঁ মই। চ' আপোনালোকে এইটো জনাটো বহুত জৰুৰী, এইটো মই ভাবোঁ বহুত গুৰুত্বপূৰ্ণ ভিডিঅ' এইটো, গতিকে শেষলৈকে চাই থাকিব আপোনালোকে। চ' যেনেকুৱা বোমা বিস্ফোৰণ হ'লে ক্ষতি হয়, সেইটো ক্ষতিটো মানে লগালগ হৈ যায়, ইনষ্টেণ্ট ক্ষতি হয়। আৰু এইবোৰ এয়াৰ পলিউশ্যন যোনটো আছে সেইটো হ'ল শ্ল' পয়জন, লাহে লাহে এটাক হয় এইটো বস্তু, এটা মানুহৰ গাত লাহে লাহে এইটো মানে ইনফেক্ট হ'ব, শ্ল' পয়জন বুলি কয় সেইকাৰণে এইটো। আৰু এয়াৰ পলিউশ্যন দিল্লীত বৰ্তমান এনেকুৱা চিটুৱেশ্যন হৈছে মানে আপুনি কল্পনাও কৰিব নোৱাৰিব। সেইবোৰ বিদেশততো অসম্ভৱ কথা, এইবোৰ নহয়। তাতে আমাৰ ইণ্ডিয়াত, দিল্লীত, দেশৰ ৰাজধানী, কেপিটেল অফ ইণ্ডিয়া, তাতে যদি এনেকুৱা পৰিস্থিতি হয় ভাবক তেনেহ'লে। AQI মানে এয়াৰ কোৱালিটি ইণ্ডেক্সটো কিমান থাকিব লাগে গম পায়নে আপোনালোকে? সেইটোত আপোনাৰ AQI থাকিব লাগে 0ৰ পৰা 50লৈকে। 0ৰ পৰা 50লৈকে যদি থাকে তেনেহ'লে গুড ফৰ হেল্থ, এইটো পাব্লিকৰ শৰীৰৰ কাৰণে ভাল। কিন্তু 50ৰ পৰা 100লৈকে যদি যায় বেয়া, তাতকৈ 200, 300, 400, 500 যিমান বেছি হ'ব সিমান বেছি বেয়া পাব্লিক হেল্থৰ কাৰণে। সৰু বাচ্চাৰ কাৰণেও তাৰো বেছি বেয়া। সৰু বাচ্চা আৰু আপোনাৰ যিবোৰ বয়সস্থ মানুহবোৰ আছে সিহঁতৰ কাৰণে বহুত বেছি বেয়া। চ' অলৰেডি এয়াৰ পলিউশ্যনৰ কাৰণে দিল্লীত কেইবাটাও বাচ্চা ঢুকাইছে বুলি খবৰ আহিছে। তাৰপাছত যিবোৰ বয়সস্থ মানুহ আছে সিহঁতৰ প্ৰব্লেম হৈছে এনেকুৱা, কিয়নো এইটো লাংছ আছে, লাংছত মানে এটাক কৰে, আপোনাৰ ফেফড়া বুলি যোনটো কয় সেইটোত এটেক কৰে। লাহে এইটো হ'ব না, উশাহ যেতিয়া ল'ব, উশাহত যদি আপোনাৰ পয়জন থাকে, উশাহটো যদি মানে পিয়'ৰ নাপায়, আপুনি শুদ্ধ মানে পিয়'ৰ যদি উশাহটো ল'ব নোৱাৰে তেনেহ'লে বডিটো কিবা এটা প্ৰব্লেম হ'ব। আৰু এইটো মানে যিবোৰ অলপ মানে আপোনাৰ টিনেজাৰ্ছ হয় সিহঁতৰ কাৰণে বেছি এটা এফেক্ট নহ'লেও এফেক্টটো হয়ে, কিন্তু যিবোৰ বয়সস্থ আৰু সৰু যিবোৰ পোৱালি আছে সিহঁতৰ কাৰণে বেছি ডেঞ্জাৰাছ। চ' মই কেইটামান ভিডিঅ' দেখাই লৈছোঁ আপোনালোকে, দিল্লীৰ তাতে লোকেল পাব্লিক আৰু দিল্লীৰ ইনফ্লুৱেঞ্চাৰবোৰে কি কৈ আছে, কেইটামান ফুটেজ চাই লওক ফাৰ্ষ্ট। अगर दिल्ली छोड़ सकते हो तो छोड़ दो। सोचो क्या एयर इमरजेंसी होगी कि दिल्ली के लंग एक्सपर्ट्स को ये वार्निंग खुलेआम देनी पड़ रही है। जहां WHO के हिसाब से AQI 50 से ज्यादा नहीं जाना चाहिए, वहीं ग्लोबल मॉनिटर के हिसाब से दिल्ली का AQI 700 सरपास कर चुका है। अब सीएम रेखा गुप्ता का दिल्ली का सबसे बड़ा फ्रॉड आज एक्सपोज करने जा रहा हूं। मेरे फोन में AQI दिखा रहा है 384, घर का AQI है, जो मेरा एयर प्यूरिफायर जो AQI दिखा रहा है उसका AQI है 719, 720, 722, जो शुरू हुआ था 750 से। तो AQI 1000 के बराबर है। और जितने भी तुम्हारे देख, तो आधे तो स्टेशंस बंद कर दिए हैं ताकि पता ही ना चले। अरे पता चल रहा है, like people are dying. You can see hundreds of protesters are still protesting here. One such protester with me, sir. आपको डर नहीं लगता कि आप भी डिटेन हो जाए? চ' সেইবোৰে আৰু আপোনাৰ যিবোৰ চাইছে মানে সিহঁতে মানে বহুত ট্ৰাই কৰি আছে, এতিয়া চৰকাৰক কোৱেশ্চন কৰি আছে। কেইদিন আগত প্ৰটেষ্ট কৰিছিলে বোমা ব্লাষ্ট হোৱাৰ এদিন আগতে, আৰু সেইদিনা গধূলি মানে প্ৰটেষ্ট দুপৰীয়া কৰি আছিলে। প্ৰটেষ্ট কৰোঁতে তাতে মানে পুলিচ প্ৰশাসনে সিহঁতক এৰেষ্ট কৰি লৈ গ'ল অকল। তাৰে লোকেল ষ্টুডেণ্টবোৰ প্ৰটেষ্ট কৰি আছিলে, কিন্তু প্ৰটেষ্ট কৰিব নিদিলে, সিহঁতক এৰেষ্ট কৰিলে। যি কি নহওক, এৰেষ্ট কৰাৰ তাৰপিছত ইনফ্লুৱেঞ্চাৰ লোকেল মানুহ সিহঁতে এইবোৰৰ কথা মাতি আছে লাহে, কাৰণ সকলোৰে প্ৰব্লেম হৈ আছে এইটো বস্তু। ডাঙৰ মিনিষ্টাৰ, মন্ত্ৰী, সিহঁতৰ ঘৰতো আপোনাৰ এয়াৰ পিউৰিফাই যোনটো মেচিন পায় সেইবোৰ ৰাখে, সিহঁতৰ কাৰণে চলি যায়, কিন্তু বহুত সিহঁতৰ কণ্ট্ৰলত থাকে। কিন্তু আমাৰ সাধাৰণ পাব্লিকে সিহঁতেতো একদমেই নোৱাৰে ন, সিহঁতৰ বাহিৰত ওলাই থাকে। আপুনি যদি ৰাতিপুৱা 5টা বজাতো যায়, যোনটো আপুনি ৱেডাৰটো দেখা পাব মানে তাৰে পৰিস্থিতিটো, আৰু সেইটো যদি আপুনি দুপৰীয়া 3টা বজাতো তাৰ ছেম দেখা পাব, গধূলি আৰু বেছি দেখা পাব।
এনেকুৱা পৰিস্থিতি বৰ্তমান দিল্লীত। এতিয়া মই আপোনালোকে কেইটামান বস্তু দেখাম। ইয়াতে দেখা পাব আপোনালোকে AQI কিমানখিনি থাকিলে ভাল, কিমানখিনি থাকিলে বেয়া, কি কৰিব লাগে, সেই বস্তুখিনি মই আপোনালোকক দেখুৱাই আছোঁ। চাওক। তো আপোনালোকক এতিয়া দেখাই আছোঁ মই এয়াৰ কোৱালিটি ইণ্ডেক্সৰ যোনটো মানে ছিষ্টেমটো আছে, কিমানখিনি হ'লে ভাল, শৰীৰৰ কাৰণে কিমানখিনি ভাল বেয়া গোটেইখিনি বস্তু মই দেখাই আছোঁ। AQI মতলব মানে এয়াৰ কোৱালিটি ইণ্ডেক্স বুলি কয়। এইটো মানে কিমান বিপদজনক, কিমান কি সেইটো মানে বুজাই এইটোত। মই আপোনাক ৰিপৰ্টটো দেখাই আছোঁ গুগলৰ পৰা। এইটো চাওক, AQI কেটাগৰিজ এণ্ড হেল্থি ইম্পেক্টছ। অ'কে, তো ইয়াতে আছে ফাৰ্ষ্ট গুডটো চাইছে, ইয়াতে ৰেঞ্জ আছে US EPA হেল্থি ইমপ্লিকেশ্যন এনেকুৱা আছে না AQI কেটাগৰী। অ'কে, কেটাগৰীত গুডত আহে আপোনাৰ 0 পৰা 50লৈকে। 0 পৰা 50লৈকে যদি এয়াৰ কোৱালিটি ইণ্ডেক্স থাকে, আপোনাৰ মানে প্ৰদূষণ থাকে 50ৰ ভিতৰত যদি থাকে, সেইটো মোটামুটি ভালে আৰু ধৰকচোন, ছেটিছফেক্টৰী এয়াৰ কোৱালিটি উইথ লিটিল অৰ ন' ৰিস্ক। সেইটোৱে, এতিয়া ন' ৰিস্ক মানে 50ৰ ভিতৰত থাকিলে ভালে আৰু ক'ব পাৰি আপুনি। তাৰপিছত মডাৰেট থাকে 51ৰ পৰা 100লৈকে। ঠিক আছে, 50 ধৰক, 50ৰ পৰা 100লৈকে ধৰকচোন। 51ৰ পৰা 100লৈকে হ'লে আপোনাৰ মে বি এ ৰিস্ক ফৰ চেঞ্চিটিভ ইণ্ডিভিজুৱেলছ। অ'কে, তো এটা অলপ ৰিস্ক আছে 100লৈকে গ'লে মানে ৰিস্ক। তাৰপাছত আছে 100ৰ পৰা 150লৈকে আছে। এইটো লিখিছে মানে এয়াৰ কোৱালিটি ইণ্ডেক্স কেটাগৰীত আহে এইটো আনহেল্ডি ফৰ চেঞ্চিটিভ গ্ৰুপছ। এইটো মানে চেঞ্চিটিভ গ্ৰুপছ মানে এজ ৱাইজ মানে কিমানখিনি ইম্পেক্ট হ'ব সেইটো আছে। চেঞ্চিটিভ গ্ৰুপছ মে এক্সপিৰিয়েঞ্চ হেল্থ এফেক্টছ। চেঞ্চিটিভ গ্ৰুপছ মে এক্সপিৰিয়েঞ্চ হেল্থ এফেক্টছ। এইটোৱে 100ৰ পৰা 150লৈকে মানে এইটো প্ৰব্লেমেটিক আৰু কি। তাৰপিছত আনহেল্ডি মানে এইটো ডাইৰেক্ট আনহেল্ডি লিখা আছে। আনহেল্ডি 151ৰ পৰা 200লৈকে যদি হয়, এইটো আনহেল্ডি ডাইৰেক্ট লিখি দিছে আৰু মানে ইয়াৰ পৰা মানে ষ্টাৰ্ট বেছি ভয়ংকৰ আৰু অলৰেডি 101ৰ পৰা 300লৈকে মানে সকলো কাৰণে মানে এইটো হেল্থৰ এফেক্ট হ'বই। মানে এইটো ফেফৰা লাং যি আছে আপোনাৰ সেইবোৰত এফেক্ট হোৱা আৰম্ভ হ'ব, লাহে লাহে উশাহ ল'বলৈ দিগদাৰ হ'ব। আৰু হেজাৰ্ডছ এইটোত আছে 301 এণ্ড তাতকৈ বেছি, 301ৰ পৰা যিমান ওপৰত যাব পাৰে। হেল্ডি এলাৰ্ট অফ ইমাৰ্জেঞ্চি কণ্ডিশ্যনছ এফেক্টিং এভৰি ওৱান, মানে ইমাৰ্জেঞ্চি কণ্ডিশ্যন দি দিছে ইয়াতে, দেখিছেনে নাই? এইটো ইমাৰ্জেঞ্চি কণ্ডিশ্যন 300ৰ ওপৰত গ'লে। আৰু এই বস্তুটো দিল্লীত কিমান বেছি হৈ আছে আপোনালোকে ভাবক। আৰু আমাৰ অসমত এতিয়া কিমান হৈছে এইটো গম নাপাওঁ, এইটো চাব লাগিব। অসমৰ কণ্ডিশ্যন বৰ্তমানলৈকে ভালে আছে, আমি হেপী, বৰ্তমান ভালে আছে। কিন্তু সেইটোৱে আৰু গছ গছনি কাটিব নালাগে যে, এই বোমা চোমা ফুটাইছে যে, সেইবোৰ কৰাটো কিমান বেয়া হৈছে আপোনালোকে ভাবক। মই এইটো তথাপি মই এবাৰ ট্ৰাই কৰোঁ, আমাৰ অসমৰ কিবা যদি আছে ইয়াতে হা। আছামত কি আছে চাওঁ টুডে। অ'কে, আমাৰ পাণবজাৰত দেখাই আছে 64, দেখিছে এইটো 64 দেখাই আছে এয়াৰ কোৱালিটি ইণ্ডেক্স। পাণবজাৰত দেখাই আছে, নৰ্থ গুৱাহাটী পাণবজাৰত ছেটিছফেক্টৰী 64 এয়াৰ কোৱালিটি ইণ্ডেক্স, মানে 50ত অলৰেডি বেছি গৈছে, বহুত বেছি, দিল্লীতকৈ বহুত গুণ বেছি, মানে আমি হেপী ক'ব পাৰি আৰু। একচুৱেলি 50ৰ তলত অহাটো বেছি ভাল, কিন্তু সেইটোতো সম্ভৱ নহয় আমাৰ কাৰণে। চ' 64লৈকে বৰ্তমান তাতে আছে। চ' 64ত আপোনাৰ ছেটিছফেক্টৰী আৰু ইয়াতে লিখিছে কেটাগৰী পলুটেণ্ট কেটাগৰী লিখিছে। PM 2.5 ছেটিছফেক্টৰী, আমি 2.5তে আছোঁ ক'ব পাৰি। তাৰপাছত CO মানে গুড, COটো নাই, CO কেনেকৈ পাব আৰু। আমাৰ কালাৰবোৰো দেখাই দিছে এইবোৰ এটা বস্তু। ৰেলৱে কলনী গুৱাহাটী, এইটো চাওক গড়চুক 92 AQI তাতে। ৰেলৱে কলনী গুৱাহাটীত 92 AQI বহুত বেছি হৈ গৈছে, তেনেহ'লে ভাবকচোন, তাতে বহুত বেছি। তাৰপিছত IITG গুৱাহাটী গড়চুক চাৰিআলি, সেইটো 63 আছে তাতে, 63 আছে, দেখিছে? সেইবোৰে আৰু। চ' চাইছে কিমান ডেঞ্জাৰাছ বস্তু এইটো হ'ব পাৰে, গম পাইছেনে? চ' এইবোৰ হোৱাৰ কাৰণটো কি? কাৰণ ঢেৰ আছে, তাৰ মাজত কেইটামান কাৰণ কওঁ মই। যেনেকুৱা গছ গছনি এইবোৰ কাটে, ইমান গছ থাকে, গ্ৰীনিছ থাকে গোটেই জেগা, সেইখিনি যদি চৰকাৰে কিবা এটা প্ৰজেক্ট কৰিবৰ কাৰণে গছবোৰ কাটি দিয়াৰ পাছত সেইখিনি জেগাটো শেষ হৈ যায়। শেষ হোৱাৰ পাছত তাৰ পৰা এটা পলিউশ্যনৰ প্ৰব্লেম দেখা দিয়ে। তাৰপাছত আমাৰ দিৱালীত অলৰেডি দিল্লীত পলিউশ্যন হৈছে অলৰেডি, মানে ইমানখিনি 200, 300, 500, 600 এনেকৈ হৈয়ে আছে। আপুনিতো 1000লৈকে বুলি গৈছে, কোনোবা ভিডিঅ'ত কৈছে। চ' ইমান হোৱাৰ পাছতো দিৱালী সিহঁতে উদযাপন কৰিলে, দিৱালীত বোমা ফুটালে, চাকি জ্বলোৱাৰ বাহিৰে, মানে চাকি জ্বলাব সেইটো নকৰি, সেইটো কৰিছে, কিন্তু বোমাবোৰ ফুটুৱাইছে। বোমা ফুটালেতো কি হ'ব গমেই পায়। চ' সেই তাৰ পৰা পলিউশ্যন পালে। তাৰপাছত আমাৰ যিবোৰ, আৰু দিল্লীতো কেপিটেল ন, বহুত ডাঙৰ এৰিয়া হয়, সেইটো কেপিটেল হয় যিহেতু দেশৰ, তাতে উদ্যোগ আছে বহুত, ইণ্ডাষ্ট্ৰিজ আছে, ইণ্ডাষ্ট্ৰিয়েল জেগা যিহেতু, বহুত ইণ্ডাষ্ট্ৰিজ তাতে আছে, তাৰ পৰা প্ৰব্লেম আহে। এনেকুৱা বহুত ধৰণৰ, যদি ক'ব যাওঁ ঢেৰ দীঘল হৈ যাব ভিডিঅ', নকওঁ, আপোনালোকে জানে পলিউশ্যন ক'ৰ পৰা হয়। চ' এটা বস্তু আপোনালোকে সতৰ্ক হৈ থাকিব সদায়, বেলেগ বস্তু যদি কণ্ট্ৰলত ৰাখিব নোৱাৰে, কমচে কম আপোনালোকে গছ গছনি যেতিয়া কাটে তাতে আন্দোলন কৰিব, তাতে প্ৰটেষ্ট কৰিব, গছ গছনি কাটিব নিদিব কেতিয়াও। দীঘলী পুখুৰীত সেইখিনি এৰিয়াত অলৰেডি বহুত ঢেৰ গছ কাটি দিলে, ডাঙৰ ডাঙৰ গছ আছিলে, যেনেকুৱা ৰবীন্দ্ৰ ভৱনৰ আগত,
তাৰপাছত আমবাৰীৰ সেইখিনিৰ পৰা ঢেৰ গছ আছিলে কাটি মানে চাফা কৰি দিলে, একদম ডাঙৰ জেগা হৈ গ'ল আৰু গছ গছনি নাই, এটাও গছ গছনি নাই। চ' কি হ'ল, তাৰপাছত অকল গছ আছে, গছ কেইডাল আছে মানে ক'ত, এই দীঘলী পুখুৰীখন আছে যে, দীঘলী পুখুৰীটোৰ কাষেদি আছে গছখিনি। তো সেইখিনি কাটিবলৈ এতিয়া সাহস কৰিব পৰা নাই চৰকাৰে। কিন্তু মই এটা কথা কওঁ, মোৰ বিশ্বাস সেইখিনি এদিন না এদিন চৰকাৰে কাটিবই। এই ভিডিঅ'টো আপোনালোকে চাই থৈ দিয়ক, ছেভ কৰি থৈ দিব, এদিন না এদিন দেখিব এইটো কাটিবই। কাৰণ জুবিন দা যেতিয়ালৈকে আছিলে তেতিয়ালৈ সাহস কৰা নাছিলে, আন্দোলন বহুতে কৰিছে, আমাৰ অসমবাসীয়ে বহুত ওলাই আহিছে সেই দীঘলী পুখুৰী গছখিনি যাতে নাকাটে সেইকাৰণে আন্দোলন কৰিছে, আৰু চৰকাৰে তাৰ পাছত সেইখিনি কাটা নাই। অকল দীঘলী পুখুৰীৰ চাৰিওপিনে যিকেইডাল গছ আছিলে সেইকেইডালে কাটা নাই, বাকী আশে পাশে যিবোৰ আছে সেইকেইডাল কাটিছে, চবেই যাক গম পায়, সেইখিনি অহা যোৱা যোনে কৰে সকলোৱে জানে কাটিছে। চ' এইবোৰ আমাৰ গুৱাহাটীত যদি গছ গছনিবোৰ কাটিব আহে তেনেহ'লে আপোনালোকে ওলাই আহিব লাগিব, সেইটো আপোনালোকৰ দায়িত্ব বুলি আপোনালোকে নিজে ভাবি লওক, কাৰণ নহ'লে প্ৰব্লেম হ'ব। বৰ্তমান আমাৰ অসমত এইটো লিষ্টটোত দেখাইছোৱে মই আপোনালোকক, অসমৰ পৰিস্থিতি সিমান এটা প্ৰব্লেমেটিক হোৱা নাই, প্ৰব্লেম নাই আমাৰ, বিকজ 100লৈকে গৈছে, ক'ৰবাত 100, 120 এনেকুৱা ক'ৰবাত আছে। চ' সেইখিনিলৈকে মানে ধৈৰ্য ধৰি থাকক, সেইখিনিলৈকে চলি যায় আৰু প্ৰব্লেম নাই। যদি 300, 400, 500 হৈ যায় তেনেহ'লে বহুত দিগদাৰ হ'ব এইটো বস্তু, কাৰণ আমাৰ অসমৰ পৰিস্থিতি এনেও বহুত বেয়া। চ' গতিকে এইবোৰ বস্তুৰ পৰা মানে আপোনালোকে নিজকে সতৰ্ক কৰি ৰাখিব লাগিব। চ' আপোনালোকে এইটো বস্তুটো সদায় মাইণ্ডত ৰাখিব, যাতে গছ গছনি অসমত মেক্সিমাম জেগাত গছ গছনি কাটিবলৈ নিদিব, আৰু ইণ্ডাষ্ট্ৰিটো কৰিবই, ইণ্ডাষ্ট্ৰি কৰিলে আৰু উপায় নাই, চৰকাৰে কৰে সেইখিনি, চৰকাৰৰ লগতো এনেও নোৱাৰি, সাধাৰণ পাব্লিকে এনেও নোৱাৰে। কিন্তু এটা টাইমত চৰকাৰক সাধাৰণ পাব্লিকে মানে গাড়ীৰ পৰা নমাই দিয়ে, গাড়ীতে উঠাই দিয়ে। দিল্লীত এটা কাম কৰিছে চৰকাৰে, মানে কি কৰিছে, তাৰ মুখ্যমন্ত্ৰী বা চৰকাৰে কওক যিকোনো, সিহঁতে এটা কেনেকুৱা গেম খেলিছে ভাবকচোন। যিহেতু তাৰে AQI বহুত হাই হৈ গৈছে, 500, 600 এনেকুৱা, 300 এনেকুৱা পাৰ কৰিছে ন। তো পাৰ কৰাৰ কাৰণে কি কৰিছে, AQI জুখিবৰ কাৰণে কিছুমান মেচিন পায়, সেই মেচিনখিনি আপোনাৰ এটা ঠাইত মানে মেচিনখিনি লগাই ৰাখে। চ' লগাই ৰখাৰ কাৰণে কি কৰিছে, য'ত মেচিনখিনি লগোৱা আছে সেইখিনি ওচৰতে কি কৰিছে, পানীৰ গাড়ী আনিছে, পানীৰ গাড়ী আনি সেইখিনিত পানী ছটিয়াই দিছে, এনেকৈ পূৰা ভিজাই কিনে থৈ দিছে সেইখিনি, যাতে তাৰ পৰা পলিউশ্যনটো মানে যোনটো কাউণ্ট হয় সেইটো কমি থাকে বস্তুটো, বুজিছে নে নাই। সেইকাৰণে তাতে মানে মই ভিডিঅ'ত দেখাই দিছোঁ, আপোনালোকে চাইছে নিশ্চয়, নহ'লে আৰু এবাৰ দেখাই দিম। সেইটো কণ্ট্ৰল কৰিব খুজিছে, সেইটো কণ্ট্ৰল কৰি ভাবিছে যেন পাব্লিকক আমি মানে এনেকৈ মানে ঠগিম আৰু এনেকৈ বস্তুটো, এই কথাটো ভাবিছিলে চাগে। কিন্তু আজিকালি পাব্লিকটো বহুত মানে ইণ্টেলিজেণ্ট পাব্লিক হয় নে নহয়। চ' অলৰেডি শিক্ষিত মানুহ আছে, সিহঁতে এইবোৰ জানে ক'ত কি কৰি আছে। চ' সেইটো কণ্ট্ৰল কৰিব নোৱাৰিলে সেইটো বস্তু। চ' দিল্লীৰ চৰকাৰে চাওক কিমান ডেঞ্জাৰ কাম কৰিছে, এইটো এনেকৈ কৰিব খুজিছে বস্তু। চ' এইটো আমাৰ ইয়াতে এতিয়ালৈকে হোৱা নাই আৰু নহ'ব বুলি মই আশাবাদী। চ' এইটো পলিউশ্যন মুক্ত দেশ সেইটো কৰিব লাগিব, আমাৰ পলিউশ্যন মুক্ত ভাৰত বনাব লাগিব, পলিউশ্যন মুক্ত অসম বনাব লাগিব। চ' সেইটোৰ কাৰণে লাগি থাকক, সেইটোৰ কাৰণে চেষ্টা কৰি থাকক আৰু সতৰ্ক হৈ থাকক। চ' ভিডিঅ'টো যদি ভাল লাগিছে অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু বিশেষকৈ ছাবস্ক্ৰাইব নকৰিলেও ভিডিঅ'টো শ্বেয়াৰ কৰিব, কাৰণ সকলোৱে জানিব লাগে পলিউশ্যনৰ বিষয়ে, কামখিনি কৰিলে ভাল হয়। ভিডিঅ' নবনালে আৰু মানুহ গমো নাপায় কিছুমানে। চ' যদি আপোনালোকৰ এটা শ্বেয়াৰ কৰিলে যদি কাৰোবাৰ কাৰণে ভাল হৈ যায়, মই ভাবোঁ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰাটো উচিত। তো ধন্যবাদ, জয় অসম।